বন্ধুসকল এইটো মিছোত অৰ্ডাৰ দিয়া আছিল আৰু আজি আহিল সেইকাৰণে সদায় যিকোনো বস্তু আনবক্সিং কৰোঁতে এই যিটো বিল হয় কাগজ। গুড মৰ্নিং বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু বন্ধুসকল এইকেইদিন ব্লগ ভিডিঅ' দিয়াই নাই, ক'তো যোৱা নাই, মানে অলপ মানুহটো ব্যস্ত ইফালে সেইকাৰণে ক'তো যাব পৰা নাই। আৰু এতিয়া বৰ্তমান যাওঁ মানে ঘাঁহ কাটিবৰ কাৰণে, জানে আৰু এই ইন্দুৰ কেইটামান পুহি ৰখাইছোঁ, ইন্দুৰ কেইটাৰ কাৰণে সদায় ঘাঁহ কাটিবলগীয়া হয়। আৰু ঘাঁহ কাটিবলগীয়া হোৱাৰ কাৰণে অলপ অসুবিধা হৈ আছে। অসুবিধা মানে কেনেকুৱা অসুবিধা, এই আজিকালি ঘাঁহ চাহ নোপোৱা, ঘাঁহ চাহ বহুত মানে কষ্ট হয়। আৰু যিমান খেতি আছে খেতিবিলাক আছে যদিও তাৰমানে কি হ'ল ঘাঁহ মৰা ঔষধ দি দিয়ে আৰু ঘাঁহবিলাক মানে পোৱা নাযায়। আৰু পথাৰতো বহুত অসুবিধা হয় ঘাঁহ অনাৰ কাৰণে। চ' সেইকাৰণে এতিয়া মানে 3টা আছে বেছি নাই বিলেতি ইন্দুৰ, 3টা ইন্দুৰকেইটা বিক্ৰী কৰি দিম বুলি ভাবিছোঁ। আৰু যদি কোনোবা লাগে কমেণ্ট কৰিব আৰু লৈ যাব ঘৰৰ পৰা আহি। এনেই মানে মই প্ৰথমতে এইটো ফাৰ্ম খুলিম বুলিয়ে লৈ আহিছিলোঁ, কিন্তু এতিয়া মানে মই জানে আৰু মই য'তে ত'তে ঘূৰি ফুৰি থাকোঁ, ভিডিঅ' চিডিঅ' বনাই ফুৰি থাকোঁ, আৰু সেইকাৰণে ঘৰত ইমান এটা সময় দিব নোৱাৰোঁ। আৰু সিহঁতক মানে টাইম টু টাইম খাব দিব লাগে, সেইকাৰণে অকণমান অসুবিধা হয় তাৰমানে। সেইকাৰণে এতিয়া ভাবিলোঁ, লাষ্ট ডিচিজন ল'লোঁ যে বিক্ৰী কৰি দিম বুলি পেলাই। এতিয়া সেইকাৰণে বিক্ৰী কৰি দিম বুলি ভাবি আছোঁ। 3টা আছে আৰু এতিয়া যিয়ে নহওক বৰ্তমান যিকেইদিন আছে তেতিয়ালৈকেতো সিহঁতক খোৱা বোৱা দিব লাগিব, ক'তনো এতিয়া খোৱা বোৱা নিদিয়াকৈ এৰি দিম। তো সেইকাৰণে এতিয়া যাওঁ কাৰণে ঘাঁহ নিবৰ কাৰণে, আৰু সদায় একদম 2 টাইম ধুনীয়াকৈ ঘাঁহ দিব লাগে। ঘাঁহ দি মানে মাথা নষ্ট, আৰু যিমান দিয়ে সিমানে সমানে খাই শেষ কৰি দিয়ে একদম। মানে যদি মানে এই মাত্ৰ যে দি থৈ আহিলোঁ এতিয়া দিলে যে নাখায়, সেই তেনেকুৱা নহয় একদম। মানে যিমান যদি 1 বস্তা আনে 1 বস্তা পেলাই হয়তো গোটেই বস্তাটো খাই পেলাব মানে তেনেকুৱা ছিষ্টেম। চ' এতিয়া ঘাঁহ লৈ আহোঁ অকণমান। ইয়াতে ওচৰতে কেইখনমান চাং আছে, মানে কি পটল খেতি কিবা খেতি এনেকৈ, তাৰ তলত মানে বহুত ঘাঁহ পোৱা যায়, সেই তাৰ পৰাই আনি পেলাই বৰ্তমান দি আছোঁ। ওচৰে পাজৰে যিকোনো চাং, জিকা খেতি হওক, লাও খেতি হওক, বা যিকোনো পটল খেতি, ইয়াত বহুত তেনেকুৱা খেতি আছে আমাৰ ফালে, আৰু তাৰ তলতে ঘাঁহবিলাক পোৱা যায়, তাৰ পৰাই মানে আনি পেলাই দি আছোঁ। আৰু এতিয়াও লৈ আহোঁগৈ। তো আহি পালোঁ এতিয়া এয়া পটল চাঙৰ তলত। এয়া হ'ল গোটেই পটল খেতি আছে চাৰিওফালে, আৰু পটল চাঙৰ তলতে ঘাঁহবিলাক ধুনীয়াকৈ থাকে। কাৰণ ইয়াত যিবিলাক ঘাঁহ হয় ধুনীয়া ধুনীয়া ঘাঁহ হয়, যিবিলাকে ইন্দুৰবিলাকে খাই ভাল পায়। আৰু মানে কি ইয়াত এই ঘাঁহ মৰা ঔষধ দিছিল কেইদিন আগত, আৰু দিছে ওচৰে পাজৰে যিমান খেতি আছে ঘাঁহ মৰা ঔষধ দিছে। কাৰণ যিমান যি হ'লেও পটল চাংখনৰ তলত চফা কৰি ৰাখে, আৰু এতিয়া মানে ঘাঁহ মৰা ঔষধ দিয়াত আকৌ যিবিলাক নতুনকৈ ঘাঁহ গজি আহিছে একদম ধুনীয়া হৈ আছে তাৰমানে। সেইকাৰণে আহিলোঁ, আৰু ইয়াৰ পৰাই এনেকৈ আমি ঘাঁহবিলাক নি থাকোঁ। সেইকাৰণে কৈছোঁ ঘাঁহৰ কাৰণে কষ্ট। আৰু বেলেগ ঘৰৰ ওচৰত আছে সৰু সৰু ঘাঁহবিলাক খোৱা ঘাঁহবিলাক আছে, কিন্তু এৰি দিয়াৰ সাহস নহয়। কুকুৰ মেকুৰী আছে, মানে কুকুৰবিলাকৰ বহুত উৎপাত হয় ঘৰৰ ওচৰত, এই কুকুৰবিলাকে কামোৰে বুলি ভয় লাগে। সেইকাৰণে মানে ডাইৰেক্ট পূৰা খোলাকৈ এৰি দিয়াত ভয় লাগে। সেইকাৰণে একদম ধুনীয়াকৈ মানে ঘৰ বনাই পেলাই থৈ দিছোঁ। আৰু এতিয়া এনেকৈ আমি ঘাঁহবিলাক নি থাকোঁ ইয়াৰ পৰাই। তো বন্ধুসকল এয়া ঘাঁহ কাটি লৈ আহিলোঁ, ঘাঁহ দিলোঁ। ইয়াত 3টা আছে, এই চাফা কৰিব হ'লে লেতেৰা হৈছে। আৰু এইফালে শহা আছে, শহাটো বাৰু ঘৰতে ৰাখিম। আৰু বাকী এইটো শহা এটাই আছে, 2টা আছিলোঁ, এটা মৰিল। আৰু মানে এয়া ইফালে এন্দুৰ আছে 3টা, এইকেইটা পলাই খা। তো এই 3টা বিক্ৰী কৰিম বুলি ভাবি আছোঁ। যদি কাৰোবাক লাগে আপোনালোকে কমেণ্ট কৰি জনাব। তো বন্ধুসকল ভাত পানী খাই আহি এইফালে অকণমান পথাৰৰ ফালে গুচি আহিলোঁ। মানে কি মেছোত বস্তু এটা অৰ্ডাৰ দিছিলোঁ, আৰু সেই অৰ্ডাৰটো আহি পাইছে। মানে কি চিনি নাপাওঁ বুলি কৈছে, সেইকাৰণে ফোন কৰিছিল, আৰু ফোন কৰাৰ কাৰণে ধুনীয়াকৈ আহি ৰখি আছোঁ। আৰু বাকী যিয়ে নহওক আমি ভিউ পইণ্ট বিচাৰি ফুৰি থাকোঁ। এই ঘৰৰ ওচৰতে চাওকচোন ইমান ধুনীয়া ধুনীয়া ভিউ পইণ্ট আছে, কি ক'ম আৰু। তো বন্ধুসকল এইটো মেছোত অৰ্ডাৰ দিয়া আছিল আৰু আজি আহিল। এইটো একচুৱেলি এটা মিনি গেছ ষ্টভ হয়, আৰু ভাল নে বেয়া প্ৰায় এসপ্তাহমান পিছত আহিল। এসপ্তাহমান হ'ল অৰ্ডাৰ দিয়া, আৰু এতিয়া মানে আনবক্সিং কৰি চাওঁ এনেকুৱা কি। আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম এইটো মিনি গেছ, আৰু চাওঁ বাৰু দেখাই আছোঁ এনেকুৱা কি হয়। এইটো সৰু বস্তু, সেইকাৰণে এই ইয়াতে আনবক্সিং কৰি দিয়ে। টেবুলতে চাওঁ, টেবুলৰ অৱস্থা নাই, এতিয়া টেবুলখন চকু নিদিবি, খালি এই আনবক্সিং কৰা বস্তুটোহে চকু দিবি। এইফালে খুলি চাওঁ, ইয়াত আছে কাগজখন, কাৰণ কি এইটো বাইচান্স যদি কিবা প্ৰব্লেম থাকে ৰিপ্লেচমেণ্ট হ'ব। তো সেইকাৰণে সদায় যিকোনো বস্তু আনবক্সিং কৰোঁতে এই যিটো বিল হয় কাগজ, সেইটো নিচিঙিবি, সদায় সেইটো ছেফটি ৰখাবি বিলটো।
নহ'লে বিল QR কোড নহ'লে বাইচান যদি QR কোডটো চিনি যায় তেতিয়াহ'লে পিছে হয় আচ্ছা এইটো হেৰি এইটো মানে পুৰি খাব ভাল হ'ব না তো নজল এইটো এনেকৈ এইটো পুৰি এনেকৈ আচ্ছা এইটো আছে নজল এটা দিছে তাৰপিছত ইয়াত কি আছে ইয়াত আছে এইটো ইয়াত আছে চিলিণ্ডাৰ চিলিণ্ডাৰ দুটা কিন্তু এতিয়া মেইন কথা হ'ল যিটো বস্তু ইয়াতো আৰু একো নাই আৰু এতিয়া দেখা মতে ইয়াত মানে আমি যিটো মিনি ষ্টক বুলি কয় মিনি ষ্টকটোহে অৰ্ডাৰ কৰিছিলোঁ একচুৱেলি এইটো অৰ্ডাৰ কৰা নাছিলোঁ কিন্তু এইটোহে আহিল এতিয়া এইটো হয়তো ৰিপ্লেচমেণ্ট যাব কাৰণ কি আমি এইটো অৰ্ডাৰ কৰা নাছিলোঁ যিটো মিনি ষ্টক ভাত চাত বনাই খাব পাৰে সেইটোহে অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াততো যিটো বস্তু দেখা পাই আছোঁ ইয়াত আছে চিলিণ্ডাৰ দুটা আছে আৰু চিলিণ্ডাৰ দুটাৰ মতে মানে মিনি ষ্টকটো নাই ইয়াত এইটো খুলি লৈ চকুৰ সন্মুখতে আনবক্সিং কৰি আছোঁ আৰু এইটো এতিয়া আছে চিলিণ্ডাৰ এইটো মানে ৰিপ্লেচমেণ্ট যাব তো ইমান এতিয়া যিহেতু অৰ্ডাৰ কৰিছোঁ বেলেগ আৰু চ' গতিকে ইমান খোলা খুলি কৰি নাথাকোঁ বস্তুবিলাক আৰু এইটো কোনো ফিটিং কৰি নাচাওঁ কাৰণ এইটো অলৰেডি ক'লোৱে যিটো বস্তু অৰ্ডাৰ কৰিছোঁ সেইটো অৰ্ডাৰ হোৱা নাই সেইকাৰণে যিমান পাৰে সদায় একদম স্কিপ নকৰাকৈ কাটি নকৰাকৈ যিকোনো বস্তু যদি আনবক্সিং কৰে সদায় এইবিলাক মানে ভিডিঅ' প্ৰুফ ৰখাব লাগে যিকোনো বস্তু এইটোতো বাৰু কম দামী বস্তু দামী বস্তু হ'লে বাইচান্স যদি বিশ্বাস নকৰে তেতিয়া ডিষ্টাৰ্ব হৈ যায় এতিয়া চাওক ইয়াত আছে ইয়াত চিলিণ্ডাৰ আছে দুটা পুৰা প্লাষ্টিক আঠা লাগি আছে তো এয়া ইয়াত চিলিণ্ডাৰ আছে দুটা তো যিয়ে নহয় এতিয়া চিলিণ্ডাৰ দুটা বাৰু মই আৰু পূৰা সম্পূৰ্ণ ইয়াত পূৰা টেপ মাৰি থোৱা আছে হ'লেও খুলিব পাৰোঁ কিন্তু এতিয়া বৰ্তমান টেপ বস্তুকেইটা দৰকাৰ নাই যদি এতিয়া চাওক চিলিণ্ডাৰটো আমাৰ চিলিণ্ডাৰ দুটা আছে এইটো দৰকাৰেই নাই আৰু এইটো যিটো বস্তু এইটোতো দৰকাৰ নাই আমাক লাগে হ'ল ষ্টভটো যিটো মানে আমি কুকাৰ হওক টাৱা হওক কিবা বহাব পাৰোঁ আৰু এইটো হ'ল জাষ্ট আমি কিবা যে যদি আপোনাৰ চৰাই হাঁহ কুকুৰা যিকোনো বস্তু পুৰাত এইটো সহায় হয় এনেকৈ জুই জ্বলাই এনেকৈ কৰিব পাৰে কিন্তু আমাক এইটো দৰকাৰ নাছিল চ' এতিয়া মানে গোটেইখিনি আনবক্সিং নকৰোঁ যেনেকৈ আছে তেনেকৈ থাক কাৰণ কিয় এইটো বস্তু ৰিটাৰ্ণ যাব এতিয়া এইটো বস্তু অৰ্ডাৰ কৰা নাছিলোঁ তো বন্ধুসকল গম পালে নহয় যিকোনো বস্তু অৰ্ডাৰ কৰিলে সদায় ৰেকৰ্ড কৰি ৰখাব কাৰণ কম আজি ভাগ্য ভাল যে কম বস্তুটো আছিল একো নহয় বা কিন্তু কেতিয়াবা আপোনালোকে দামী বস্তু অৰ্ডাৰ কৰিব কিন্তু সিহঁতে একচেপ্ট নকৰিব এনেকুৱা মানে মিছাকৈ কোৱা বুলি বহুত মানে সদায় কেয়াৰ হ'ব লাগে কাৰণ আজিৰ দিনত ছ'চিয়েল মিডিয়াৰ যুগ ধুনীয়াকৈ কেমেৰা আছে সকলোৰে হাতত মোবাইল আছে এনেকুৱা বস্তুবিলাক আনবক্সিং কৰোঁতে ভিডিঅ' বনাই ৰাখিব